Good evening, friends. Welcome to this second video of the series, Speak English Effortlessly. Friends, before I start, I just have a question for you. যেতিয়া আমি কিবা এটা কথা চিন্তা কৰোঁ মনতে হেতু আমি কি ভাষাত কৰোঁ অসমীয়াত হিন্দীত ইংলিশ নে আন কোনো ল্যাঙ্গুৱেজত ওয়েল আপোনালোকে হয়তো সকলোৱে ক'ব যে ইয়েস আমি আমাৰ মাতৃভাষা আমি অসমীয়াত কৰোঁ কিন্তু কথাটো হৈছে যে যেতিয়া আমি অসমীয়াত কথা এটা চিন্তা কৰোঁ কিন্তু ইংলিশত ক'ব লগা হয় এতিয়া আমি কি কৰিব লাগিব অসমীয়াৰ পৰা আমি ইংলিশলৈ ট্ৰান্সলেট কৰিব লাগিব আর সেইখিনিতে আমাৰ অসুবিধাটো আৰম্ভ হয় অসুবিধা তিনি ধৰণৰ হ'ব পাৰে এটা হ'ল যে আমি যেতিয়া ট্ৰান্সলেট কৰিব লগা হয় সময় আমাক বহুত লাগে ইমান সময় আমি সন্মুখত থকা মানুহজনক হয়তো ৰখাই থব নোৱাৰো আমি যেতিয়া পৰীক্ষাত ইংলিশলৈ আমি ট্ৰান্সলেট কৰিব এটা অসমীয়া সেন্টেন্স প্ৰায় 5টা সেন্টেন্স আহিছিল আমাৰ সময়ত আমি হেতু নিজৰ সুবিধা মতে সময় লওঁ কিন্তু আমি যেতিয়া সন্মুখত কথোপকথনত ব্যস্ত থাকো that we cannot afford সেই মানুহজন ৰৈ নাথাকে দ্বিতীয় কথা যেতিয়া আমি ট্ৰান্সলেট কৰিবলৈ যাওঁ আমি বহুত কথা পাহৰি যোৱাৰ সম্ভাৱনা থাকে কেতিয়াবা দেখা যায় আপ টু 50% এজন মানুহ পাহৰি যায় যেতিয়া তেওঁ অসমীয়াৰ পৰা বা যিকোনো ভাষাৰ পৰা ইংলিশলৈ ট্ৰান্সলেট কৰি সেই কথাটো ক'ব লগাত পৰে and the third point is বহু সময়ত আমি প্ৰপাৰ শব্দটো বিচাৰি নাপাওঁ কেতিয়াবা অসমীয়াটো হয় তেতিয়া আমি হেৰি তেনেকে টানি দিওঁ কথাটো কিন্তু ইংলিশত we cannot do that আর তাৰ ফলত এটা কি হয় গ্যাপৰ সৃষ্টি হয় ইয়াৰ ৰিজাল্টটো এইটো হয় যে যিজন মানুহ আমাৰ কথা শুনি আছে তেওঁ হয়তো বৰ হৈ যাব পাৰে অলপ সময় পাছত তেওঁ লাহে লাহে হয়তো বেলেগ কিবা চিন্তা মনলৈ আহিব মোৰ কথা তেওঁ পাহৰিয়ে যাব পাৰে গতিকে লিংক কৰা অসুবিধা হৈ যায় আৰু সেকেন্ড থিং মোৰ ক্ষেত্ৰত কি হ'ব যেতিয়া মই সেই তেনেকুৱা প্ৰবলেমৰ সন্মুখীন হওঁ যে মোৰ হয়তো নাৰ্ভাছনেছ বাঢ়িব আৰম্ভ কৰিব যেটোৱে খুব ডাঙৰ এটা ক্ষতি কৰিব পাৰে নতুনকৈ ইংলিশ শিকা মানুহজনৰ ক্ষেত্ৰত আৰু এনেকৈ দেখা যায় যে এক্সট্ৰিম লেভেলত 2-3 বাৰ তেনেকৈ যদি ৰিপিটেডলি হৈ থাকে এজন মানুহ হয়তো হেকত ক'ব ইংলিশ আৰু মুডাৰ নহ'ব দেই মই নোৱাৰো ক'বলৈ তেনেকুৱা বহুতৰে হৈছে ডু ইউ এগ্ৰি সেই কাৰণে আজি আমি যেটো কথা পাতিব ওলাইছো যে এই ক্ষেত্ৰত আমি কি কৰিব পাৰো বহুতে হয়তো কয় যে প্ৰথমতে ইংলিশ হলহলিয়াকে ক'ব কাৰণে ফ্লুয়েন্টলি ক'ব কাৰণে গ্ৰামাৰ শিকা উচিত ট্ৰান্সলেশন জনা উচিত কিন্তু ফ্ৰেন্ডস বিলিভ মি দ্যাট ইজ দ্য ৰং মেথড এটা সৰু এক্সাম্পল দিছো যে এটা সৰু ল'ৰা বা ছোৱালী এটা শিশু 2-3 বছৰ বয়স যেতিয়া হ'ল মাত ফুটিলে দুই এটা শব্দ কয় প্ৰায় আপোনালোকে মন কৰিব সিহঁতৰ নিজৰ এটা লিমিটেড শব্দ এটা ষ্টক এটা হৈ যায় যেটো সিহঁতে কাম চলাব পাৰে ৰাইট ঠিক তেনেকৈ আমাৰ হয়তো ইংলিশত আমি লিমিটেড কিছুমান শব্দ শিকি লৈছো যেটো আমি কিছুটো কাম চলাব পাৰো এতিয়া আমি যদি উদাহৰণস্বৰূপে ল'ব যাওঁ যে 2 বছৰীয়া বাচ্চা এটা শিশু এটা তাৰ ভোক লাগিছে সি হয়তো প্ৰপাৰলি সেন্টেন্স এটা নকয় কিন্তু কিবা এটা শব্দ কৈ মাকক বুজাই দিয়ে যে তাৰ ভোক লাগিছে যাতে মাকে এটা খাবলৈ দিয়ে বহুত মই মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক'ব বহুত ল'ৰা ছোৱালী আইদাৰ ভাত খায় অথবা বেবি ফুড খায় কিন্তু মামাম বুলি কৈ দিলে মাকে বুজি পায় যে তাৰ ভোক লাগিছে বা পৰিয়ালৰ কোনোবাই বুজি পায় সো উইথ দ্যাট বেসিক ওয়ার্ড হি ইজ ট্রাইং টু ম্যানেজ রাইট ঠিক তেনেকৈ তাৰ পিছত সিহঁতে লাহে লাহে স্কুললৈ যাবলৈ শিকে আৰু ইতিমধ্যে হি দুই এটা শব্দৰ নিজৰ যিখিনি কাম চলাই আছে তাৰ লগে লগে হি লাহে লাহে এই ভাষাটো চিন্তা কৰিবলৈ শিকে হয়তো দুটা শব্দৰে হি এটা বাক্য ৰচনা কৰিব পৰা হয় ভাত দে খাব দে মুখ দে মই যাম তেনেকুৱা টাইপৰ আৰু ইতিমধ্যে হি সেই নিজৰ ভাষাত চিন্তা কৰিবলৈ আৰম্ভ কৰে তাৰ পিছত স্কুলত গৈ কি কৰে অলপ অলপ পঢ়িবলৈ শিকে বা লিখিবলৈ শিকে আপোনালোকে মন কৰক এই যিকোনো এটা ভাষা শিকাৰ ক্ষেত্ৰত চাৰিটা বস্তু থাকে LSRW L মানে লিসনিং S মানে স্পিকিং R মানে ৰিডিং W মানে ৰাইটিং তেনেকৈ আমি এটা ভাষা লাহে লাহে আয়ত্তলৈ আনো এতিয়া মই যদি কওঁ যে এটা কাল্পনিক এটা আমি সিচুৱেশন যদি লওঁ যে মই এনেকুৱা এখন ঠাইত আছো somehow I landed up somewhere it's a strange place I'm surrounded by strange people with some strange language সিহঁতে যে যেটো ভাষা কয় তাৰ হয়তো দুই এটা শব্দহে মই জানো এতিয়া তাত যদি মোৰ ভোক লাগে হয়তো মই সিহঁতৰ ভাষাত হাংগাৰ মানে ভোক অথবা হাংৰি যে মোৰ ভোক লাগিছে এই দুটা শব্দ যিকোনো এটা জানো অন্তত মই মোৰ ভোক লাগিলে হয়তো বুজাব পাৰিম যে মোক খাবলৈ লাগে কিবা এটা দিয়া হেতু হৈছে সেই সময়ত মই সাৰ্ভাইভ কৰাৰ কাৰণে যেটো শব্দ মোক লাগে যিকেটা শব্দ মোক হলে মই চলি যাব পাৰো বাছি যাব পাৰো দ্যাট ইজ কল্ড দ্য সাৰ্ভাইভেল ল্যাঙ্গুৱেজ বেসিক ওয়ার্ডস এটা 2-3 বছৰ বাচ্চা স্কুল যোৱাৰ সময়লৈকে যিকেটা শব্দৰে কাম চলায় ঠিক তেনেকৈ মই আশা কৰিছো যে আমি অলৰেডি সেই ষ্টেজটো ইংলিশতো হয়তো পাৰ হৈ আহিছো এতিয়া আমাৰ সময় আহিছে থিংকিংৰ কাৰণে আমি ইংলিশত চিন্তা কেনে কৰো যেটো স্কুললৈ যোৱা শিশুটোৱে জানে এতিয়া আমাৰ ক্ষেত্ৰত কি হয় যে আমি ইংলিশৰ ক্ষেত্ৰত বিশেষকৈ ইভেন টু সাম এক্সটেন্ট ইংলিশ মিডিয়াম ষ্টুডেন্টছৰো হয়
তেওঁলোকে লিসনিং স্পিকিং LS হোৱাৰ আগতে ৰিডিং ৰাইটিং ষ্টাৰ্ট হয় আমাৰ অসমীয়া মিডিয়ামতো কথাই নাই গলে আমি লিখিবলৈ শিকো তাৰমানে আমি যেটো LS আৰু W প্ৰসেস সেইটো অলৰেডি ব্ৰেক কৰি দিছো আমি ৰিডিং ৰাইটিং দি ষ্টাৰ্ট কৰি তাৰ পিছত আমি লিসনিং স্পিকিং লৈ যাওঁ যেহেতু এই প্ৰসেসটো খেলিমেলি কৰি দিছো তাৰ ফলাফল আমি হাতে হাতে পাই আছো যে আমি ভাষাটো জানো কিন্তু আমি ক'ব নোৱাৰো হেইটো পৰা কেনেকৈ আমি ওভাৰকাম কৰিম হেইটো ডিসকাস কৰাৰ কাৰণে আজি এই ভিডিওটো আশা কৰো আপোনালোকে ভাল পাব খালি আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা ৰিকুৱেষ্ট আপোনালোকে মোক কথা দিব লাগিব যে আজি যিখিনি কথা আমি পাতিম আপোনালোকে কনসিস্টেন্টলি কনসিয়াসলি কন্টিনিউয়াসলি এই কথাকিটা প্ৰেক্টিস কৰিব প্ৰেক্টিস কৰি আপোনালোকৰ প্ৰথমতে অসুবিধা হ'ব কিন্তু লাহে লাহে কৰোতে আপোনাৰ হেবিটত পৰিণত হ'ব লাহে লাহে আপোনালোকৰ মাইন্ডে হেতু কথা একসেপ্ট কৰা ষ্টাৰ্ট কৰিব আপোনালোকে বহুতে হয়তো 3 ইডিয়টস সিনেমাখন চাইছিলে তাত এটা লাইন আছিল আমিৰ খানে যে কৈছে অল ইজ ওয়েল কিয় যে হে গাঁৱৰ চকীদাৰজনে যিজনে চকুৰে দেখা নাপাইছিল তেওঁ যদি অল ইজ ওয়েল বুলি কৈ দিয়ে সবে শান্তিৰে শুবলৈ পাৰিছিল তেওঁ এটো বুজাইছিল যে কন্টিনিউয়াসলি এটা কথা শুনুতে লাহে লাহে আপোনাৰ মাইন্ডে হেতু একসেপ্ট কৰা ষ্টাৰ্ট কৰে আৰু যি আমাৰ যেটো এক্সাৰসাইজ ইনফেক্ট এক্সাৰসাইজ নহয় তিনটা এক্সাৰসাইজ মই আপোনালোকৰ ডিসকাস কৰিম সেই তিনটা এক্সাৰসাইজটো আমি লাহে লাহে আমাৰ মাইন্ডটো কন্ট্ৰোলত আনিম যাতে হি ইংলিশ কোৱাত আপোনাক সহায় কৰিব পাৰে আৰু বিলিভ মি ফ্ৰেন্ডস মাইন্ডৰ সমান কন্ট্ৰোল একোই না আমাৰ নিজৰ মাইন্ডটোক যদি আমি আয়ত্তত আনিব পাৰো আমি আগুৱাই যাব পাৰিম সো আৰ ইউ ৰেডি So if you're ready, exercise number 1, start making sentences in English in your own mind. অর্থাৎ দিনটো আপুনি যেখিনি কাম কৰে যেনেকৈ কৰে যিকোনো সিচুৱেচন আপুনি যি কথাই মনলৈ নাহক কিয় এটো ইংলিশত কোৱা আৰম্ভ কৰক নিজকে নিজে ফৰ এক্সাম্পল এতিয়া আপুনি এই ভিডিওটো চাই আছে সো মই এটা ইউটিউবত এটা ভিডিও চাই আছো হাউ উইল ইউ সে দ্যাট ইন ইংলিশ আই এম ওয়াচিং আ ভিডিও অন ইউটিউব এইটো স্পোকেন ইংলিশৰ ওপৰত ইটস অন স্পোকেন ইংলিশ আজি মই এটা নতুন কথা শিকিলো টুডে আই লাৰ্নড আ নিউ থিং ফ্ৰেন্ডস থিং শব্দটো যদি আপুনি মিনিং চাই মিনিংটো হৈছে যে বস্তু কিন্তু আমি ইংলিশত এই থিং ওয়াৰ্ডটো বহুত ক্ষেত্ৰত এপ্লাই কৰিব পাৰো এতিয়া মই যে ক'লো এটা নতুন কথা শিকিলো সেই কথাটো বুজাবৰ কাৰণে মই থিং ইউজ কৰিছো আপোনালোকে যেহেতু প্ৰেক্টিস কৰি থাকিব গতিকে আপোনালোকে এনেকুৱা বহুত দেখা পাব যে এটা শব্দৰ আমি বহুত ভাবে সহজকে কথা এটা প্ৰকাশ কৰাৰ কাৰণে ইউজ কৰিব পাৰো সো দিস ইজ এন এক্সাম্পল অফ দ্যাট সো টুডে আই লাৰ্নড আ নিউ থিং টুডে তাৰ পাছত যে মই আজিৰ পৰা সদায় এইটো প্ৰেক্টিস কৰিম টুডে অনৱাৰ্ডছ আই শ্যাল ৰেগুলাৰলি প্ৰেক্টিস দিস সো দিস ওয়াজ জাস্ট এন এক্সাম্পল আপুনি দিনটো যিকোনো কামৰ সময় যিকোনো ক্ষেত্ৰতে এনেকে আপুনি প্ৰেক্টিস কৰিব পাৰে যেনে ধৰক আপুনি আজি কিবা কাৰণে আপোনাৰ স্কুটাৰখন বা বাইকখন বেয়া হ'ল আপুনি বাছত অফিচলৈ গৈ আছে তেতিয়া আপুনি এইটো কথা নিজে প্ৰেক্টিস কৰি থব পাৰে যে টুডে আই এম গোইং টু অফিস বাই বাস because my scooter broke down then I saw an elderly gentleman boarding the bus so I thought should I offer my seat to him so I stood up and offered my seat to him and he thanked me for that so this was just another example আপুনি যি কোনো সময়তে এটো কৰি থাকিব পাৰে যিমানে কৰিব হিপানে আপোনাৰ স্পিডটো বাঢ়িব সেন্টেন্স বনোৱাৰ ক্ষেত্ৰত আৰু এটা কথা মই ক'ব লৈছো এতিয়া আপোনালোকৰ সুবিধাৰ্থে মই কথাটো অসমীয়াত কৈ তাৰ পাছত ট্ৰান্সলেট কৰিছো কিন্তু মোৰ ৰিকুৱেষ্ট আপোনালোকৰ হেতু নকৰিব আপুনি ডাইৰেক্টলি ইংলিশত ক'বলৈ বা ভাবিবলৈ আৰম্ভ কৰক প্ৰথমতে যথেষ্ট অসুবিধা হ'ব আপুনি শব্দ বিচাৰি নাপাব বিপাঙতো পৰিব বহুত বুজি নাপাব তো কেনে কৰো বেলেগৰ সহায় ল'ব পাৰে ভুল হোৱাটো একো ডাঙৰ কথা নহয় ইনফেক্ট দুদিনমান আগতে এজনে কৈছিল যে পৃথিৱীত এজনো মানুহ নাই যে নিজৰ ভাষাটোত এটাও ভুল নকৰে ফৰ এক্সাম্পল আমি অসমীয়া কওঁতে আমি কেতিয়াও ভুল নকৰো নে ডেফিনেটলি কৰো ঠিক তেনেকৈ এজন নেটিভ স্পিকাৰ বা সে ব্ৰিটিছ এজনে ইংলিশ ক'লেও তেওঁ কেতিয়াবা ভুল হ'ব পাৰে বা হয় গতিকে এটোটো আমাৰ কাৰণে ফৰেন ল্যাঙ্গুৱেজ সো উই হ্যাভ দ্য ৰাইট টু মেক দ্য মিস্টেকস গতিকে কাৰবাৰ সহায় লোৱাটো কোনো লাজৰ কথা নহয় আৰু মোৰ হোৱাটসএপ নম্বৰ বা টেলিগ্ৰাম নম্বৰটো মই মেনশন কৰিছো আপোনালোকে তাত মোক কন্টাক্ট কৰিব পাৰে মোৰ ফেসবুক পেজতো আপোনালোকে মোক মেছেজ কৰিব পাৰে যদি আপোনালোকৰ কিবা সহায়ৰ প্ৰয়োজন হয় গতিকে প্ৰথম কথা হ'ল আপুনি মনত সেন্টেন্স বনোৱাটো ষ্টাৰ্ট কৰক ইয়াৰ পাছতে যদি আমি সেকেন্ড এক্সাৰসাইজলৈ যাওঁ হেতু হৈছে যে কনভাৰসেশন প্ৰিপাৰেচন অৰ্থাৎ আমি জীৱনত বহু সময়ত কিছুমান কমন সিচুৱেচন ফেস কৰি থাকো তাত কিছুমান বিশেষ সেন্টেন্স বাৰে বাৰে সঘনাই ব্যৱহাৰ হৈ থাকে ৰিপিটেডলি সো সেই সেন্টেন্স কিটা যদি আগতে আমি হাজু কৰি থব পাৰো আমাৰ যেতিয়া সেই সিচুৱেচনটো আহে আমি হেতু উলিয়াই ইউজ কৰিব পাৰো যাৰ ফলত আপোনাৰ কনফিডেন্স বাঢ়িব ফৰ এক্সাম্পল
এজন বন্ধুৱে প্ৰায় আপোনাক কয়, হেই আৰ ইউ বিজি, আপুনি হয়তো হা না কিবা এটা কৈ থৈ দিয়ে। কিন্তু ইয়াৰ উত্তৰটো এনেকুৱা হ'ব পাৰে যে মোক যদি কয়, হেই আৰ ইউ বিজি, আৰ ইউ টু বিজি, হেই তুমি বিজি নেকি, ব্যস্ত নেকি, উত্তৰ কি হ'ব পাৰে, হয় মই বিজি, অলপ মই বিজি আছোঁ, ব্যস্ত আছোঁ, অথবা নাই বিশেষ বিজি নহয়, তোমাৰ কথা কোৱাচোন। চ' ইয়াৰ উত্তৰটো আমি দুই ধৰণে এনেকৈ বনাই থ'ব পাৰোঁ যে য়েছ এ লিটল বিট, মানে অলপ ব্যস্ত আছোঁ, বা মই বিশেষ বিজি নাই, নট ডেট মাছ, হোৱাট এবাউট ইউ, হাউ এবাউট ইউ। তো এনেকুৱা চিটুৱেশ্যনৰ ফেচ কৰাৰ কাৰণে, যিহেতু আপুনি প্ৰায় ফেচ কৰি থাকে, আপুনি এনেকুৱা চেণ্টেঞ্চ বনাব পাৰে। আৰু বিশেষ কিছুমান, যেনে ধৰি লওক মোৰ অফিচত মোৰ সহকৰ্মী এজন কলিগ আছে, তেওঁ প্ৰায় মোৰ টেবুলৰ পৰা মোৰ বস্তু লৈ যায়, কৈয়ে নিয়ে, কিন্তু কি হয় তেওঁ আকৌ কোৱা মতে তেওঁ ঘূৰাই নিদিয়ে, যাৰ ফলত মোৰ যেতিয়া সেই বস্তু দৰকাৰ পৰে মই আকৌ তেওঁৰ টেবুলত উঠি যাবলৈ লগা হয়, আৰু সেইটো মোৰ কাৰণে মানে যথেষ্ট বিৰক্তিদায়ক। এতিয়া প্ৰব্লেমটো এইটোৱে যে তেওঁ সদায় মোক ইমান ধুনীয়াকৈ ইংলিছত আহি কয়, মই নাও ক'ব নোৱাৰোঁ, কি ক'ম মই ধৰিব নোৱাৰোঁ। চ' টু ফেচ দিছ চিটুৱেশ্যন ইউ কেন ট্ৰাই ছামথিং লাইক দিছ, যেনে তেওঁ নিব আপোনাৰ কেলকুলেটৰ নিব, কেন আই বৰো ইয়ৰ কেলকুলেটৰ, অ'কে ইটছ অ'কে, বাট দ্য থিং ইজ দেট ইউ নেভাৰ ৰিটাৰ্ণ দ্য থিংছ অন টাইম অৰ এজ প্ৰমিছড, হোপ টুডে ইউ উইল ডু দেট। যে তুমি প্ৰায় মোৰ বস্তু লৈ যোৱা কিন্তু সময়মতে বা কোৱা মতে ঘূৰাই নিদিয়া, আশা কৰোঁ আজি তুমি ঘূৰাই দিবা। এই চেণ্টেঞ্চটো যদি আপুনি কেইবাৰমান আগতে বনাই কেইবাৰমান প্ৰেক্টিচ কৰে, সময়ত আপুনি এইটো ধুনীয়াকৈ প্ৰয়োগ কৰিব পাৰিব। এতিয়া এই ক্ষেত্ৰত আকৌ বহুতে কয় যে এনেকৈ যদি প্ৰত্যেকটো আগতীয়াকৈ বনাই থওঁকৈ ভাতৈ কোৱাৰ নিচিনা লাগিব নেকি? বিলিভ মি ফ্ৰেণ্ডছ, যদি আপুনি নিজে চেণ্টেঞ্চটো বনাইছে, ভালকৈ আগতে দুবাৰমান আওৰাই থৈছে, কেতিয়াও নহয়। ফৰ এক্সাম্পল এক্ট্ৰেছ, ইভেন আমাৰ মহান অভিনেতা অমিতাভ বচ্চনৰ কথা যদি কওঁ, তেওঁ যেতিয়ালৈকে হাতত স্ক্ৰিপ্টখন নাহে, তেওঁ লাইনটো কি ক'ব সেই চিনটো যেতিয়ালৈকে তেওঁ আগতীয়াকৈ সেইটো আওৰাব নোৱাৰে, তেওঁ বোলে ছেটলৈ নগৈছিল। কেতিয়াবা যেন অমিতাভ বচ্চন এনেকুৱা লাগিছিল তেওঁ ভাতৰ দৰে কথা কৈছে, কেতিয়াও লগা নাই, বিকজ ডেট কামছ উইথ প্ৰেক্টিছ। গতিকে এক্সাৰচাইজ নম্বৰ 2, আপুনি ৰেডি ষ্টক কৰি থওক, কনভাৰচেশ্যন ইন এডভান্স আপুনি ৰেডি কৰি ৰাখক, যিবোৰ চেণ্টেঞ্চ আপোনাৰ ইউজ হ'ব। আৰু এটা উদাহৰণ দিব ওলাইছোঁ, ধৰি লওক আপোনাৰ স্কুলত পঢ়া ল'ৰাটো, তাৰ স্কুলত কাইলৈ এখন মিটিং আছে, মেবি অনলাইন মিটিং বা এতিয়া আমাৰ ক'ভিডৰ সময় অফলাইন মিটিং হ'ব পাৰে, য'ত হয়তো স্কুল কেতিয়া খুলিব এই বিষয়ে স্কুলৰ কৰ্তৃপক্ষই আপোনালোকৰ মতামত বিচাৰিব পাৰে। চ' সেইটো কাৰণে আপুনি কি কৰিব যে, ৱেল আই থিংক অ'পেনিং দ্য স্কুল টু চুন উইল বি এ বিট ৰিস্কি ফৰ দ্য ষ্টুডেণ্টছ। মই ভাবোঁ যে স্কুলটো খুব লৰালৰিকৈ খোলাটো ষ্টুডেণ্টসকলৰ কাৰণে অলপ ৰিস্কি হ'ব পাৰে। চ' আই বিলিভ উই শুড ৱেইট ফৰ ছাম টাইম বিফ'ৰ টেকিং এ ফাইনেল ডিচিজন। গতিকে ফাইনেল ডিচিজন লোৱাৰ আগতে আমি অলপ সময় ৰোৱাটো উচিত। আপুনি এনেকৈ নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰিব কোনো খোকোজা নলগাকৈ, যদি আপোনাৰ এই অভ্যাসটো হৈ যায় যে আপুনি ৰেডিমেড চেণ্টেঞ্চ আপোনাৰ ষ্টকত ৰাখে। দেট ৱাজ এক্সাৰচাইজ নম্বৰ 2। এক্সাৰচাইজ নম্বৰ 3ত মই যাবলৈ বিচাৰিছোঁ যে ৰিভাইজ ইয়'ৰ ডে। ৰিভাইজ বুলি ক'লে আমি কি বুজোঁ যে আমাৰ পৰীক্ষাৰ সময়ত আমি পঢ়িলোঁ, চিলেবাছ শেষ হ'ল, পৰীক্ষাৰ আগতে আকৌ এবাৰ আমি খৰচি মাৰি নহওঁ, ওপৰৰ পৰা সেইবোৰ চাই যাওঁ। ঠিক তেনেকৈ ৰিভাইজ ইয়'ৰ ডে'টো অৰ্থ হৈছে অলপ ডায়েৰী লিখাৰ নিচিনা হয় বস্তুটো, যে আপোনাৰ দিনটোত কি কি এক্টিভিটি কৰিলে, আজি ক'লৈ গ'ল, কাৰ লগত কথা পাতিলে, এটচেট্ৰা এটচেট্ৰা। এই কথাখিনি ৰাতি শোৱাৰ আগতে এবাৰ মনতে আহৰক ইংলিছত। এতিয়া আৰু এটা কথা কৈছোঁ যে ৰাতি কিয়, যে আপুনি যিকোনো সময়তে এইটো কৰিব পাৰে, কিন্তু কথাটো হৈছে ৰাতি শোৱাৰ আগতে চাইকলজিষ্টসকলে কয় যে সেই সময়ত আপোনাৰ মাইণ্ডটো ৰিলেক্স যেতিয়া হয়, ই ৰিচেপ্টিভ মুডত থাকে, ই আপোনাৰ বহুত ছিগনেলছ একচেপ্ট কৰে, ছাবকনচিয়াছ মাইণ্ড সেই সময়ত ষ্ট্ৰং হ'বলৈ আৰম্ভ কৰে, আৰু সেই ক্ষেত্ৰত আপুনি ছাবকনচিয়াছ মাইণ্ডৰ সুবিধাটো ল'ব পাৰে। আজি আমাৰ ডিছকাশ্যনৰ বিষয় যিহেতু সেইটো নহয়, সেই বিষয়ে আমি কথা নাপাতোঁ, ভৱিষ্যতে কেতিয়াবা পাতিম আমি হাউ টু টেক হেল্প অফ ইয়'ৰ মাইণ্ড অৰ কণ্ট্ৰল ইয়'ৰ মাইণ্ড। এনিৱে, এতিয়া ৰাতি ৰিভাইজ ইয়'ৰ ডে যদি কৰিব হয়, এইটো কেনেকৈ কৰিব পাৰোঁ? এটা হ'ল যে আমি এনেকৈ ভাবিব পাৰোঁ যে আজি সাৰ পাওঁতে মোৰ দেৰি হ'ল, চ' আই ৱ'ক আপ লেট, গতিকে মোৰ দেৰি হৈ গ'ল, চ' আই গট লেট। আপুনি হয়তো জগিঙলৈ যায়, কিন্তু আজি আপুনি দেৰি হোৱাৰ কাৰণে যাব নোৱাৰিলে, চ' আপোনাৰ নেক্সট চেণ্টেঞ্চটো হয়তো হ'ব পাৰে এনেকুৱা, গতিকে জগিঙলৈ যাব নোৱাৰে, চ' আই কুডন্ট গো ফৰ মাই জগিং। 9টা বজাৰ পৰা অনলাইন ক্লাছ আছিল, হেড অনলাইন ক্লাছেছ ফ্ৰম 9 o'clock। দুপৰীয়া মায়ে এবাৰ বজাৰলৈ যাবলৈ ক'লে, ইন দি আফটাৰনুন মম আস্কড মি টু গো টু দ্য মাৰ্কেট। যিহেতু আপুনি দেৰিকৈ গ'ল, দোকানবোৰ বন্ধ পালে, কিন্তু প্ৰায়বোৰ দোকানেই বন্ধ আছিল, বাট মষ্ট অফ দ্য শ্বপছ ৱেৰ ক্ল'জড। গধূলি মই এখন ইংলিছ ভূতৰ চিনেমা চালোঁ নেটফ্লিক্সত। ইন দি ইভিনিং আই ৱাচড এন ইংলিছ হৰৰ মুভি অন নেটফ্লিক্স ইন দি ইভিনিং। এই ক্ষেত্ৰত এটা কথা কওঁ, আমাৰ ভাষাত আমি চিনেমা শব্দটো ব্যৱহাৰ কৰোঁ, কিন্তু ইংলিছত আইদাৰ মুভি অৰ ফিল্ম, নট চিনেমা ইজ দ্য প্ৰপাৰ ৱৰ্ড। চ' আই ৱাচড এন ইংলিছ হৰৰ মুভি
ইন দি ইভিনিং অন নেটফ্লিক্স বা অন নেটফ্লিক্স ইন দি ইভিনিং, সেইটোলৈ কোনো কথা নাই। ভাত খোৱাৰ পাছত মই অলপ সময় নিউজ চালোঁ। আজিকালি আমি যিহেতু বাতৰি টিভিত চাওঁ, নিউজ আমি টিভিত চাওঁ, গতিকে আই ৱাচ আফটাৰ ডিনাৰ আই ৱাচ নিউজ ফৰ চাম টাইম অন টিভি। চ' এইখিনি যদি আপুনি ক'ব পাৰে খোকোজা নলগাকৈ, আপোনাক ই যথেষ্ট সহায় কৰিব। So friends, these 3 exercises I want you to do religiously for at least 7 to 10 days. আপুনি 7 দিনৰ পিছত ইয়াৰ ৰিজাল্ট আপুনি মোক জনাব আপোনালোকে কেনেকুৱা পায়। আৰু যিহেতু ইমানখিনি সময় আপোনালোকে মোক দিলে তাৰ বাবে ধন্যবাদ, কিন্তু ইয়াৰ লগতে এটা মই এক্সট্ৰা টিপ দিবলৈ বিচাৰিছোঁ। যিহেতু ইমান সময় আপোনালোকে মোক দিছে, মোৰ ফালৰ পৰা এইটো এক্সট্ৰা টিপ। আপোনালোকে হয়তো মন কৰিছে মই এটা চেণ্টেন্স ইউজ কৰিছিলোঁ, আই গট আপ লেট, আই গট লেট। নাও গট ইজ দ্য পাষ্ট টেন্স অফ গেট। গেট শব্দটোৰ অৰ্থ কি? পোৱা। কিন্তু ইংলিছত গেট শব্দটো আমি বহু ধৰণে ইউজ কৰিব পাৰোঁ। তাৰে কেইটামান উদাহৰণ মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে মোৰ দেৰি হৈছিল বা দেৰি হৈ গ'ল, আই গট লেট। মোৰ সোনকাল হ'ল, আই গট আৰ্লি। বৰষুণ দিছিলে গতিকে মই তিতি গ'লোঁ, আই গট ৱেট ইন দ্য ৰেইন। তাৰ কাৰণে মোৰ জ্বৰ হ'ল, আই গট চিক। সেইদিনা ইণ্টাৰভিউ আছিল মোৰ ভণ্টিৰ, কিন্তু তাই নাৰ্ভাছ হৈ গৈছিল, she got nervous। অথবা আৰু এটা আমি উদাহৰণ দিব পাৰোঁ যে বহুত মানুহে ইংলিছত কথা পাতি আছিলে গতিকে মই ভয় খাই গ'লোঁ, মই কথা ক'ব নোৱাৰা হৈ গ'লোঁ, খোকোজা লাগি গ'ল, I can say I got tongue tied। So friends, these are the various examples how we can use the word get in different ways। ইয়াত গেটে কিন্তু পোৱা বুজা নাই, ইয়াত গেটে বুজাইছে এটা পাৰ্টিকুলাৰ কণ্ডিশ্যন বা চিটুৱেশ্যন। চ' এনেকুৱা বহুত উদাহৰণ আমি ভৱিষ্যতলৈ ডিছকাছ কৰিম, কিন্তু প্ৰথম কথা start thinking in English and do these exercises that I have mentioned। আৰু কিবা অসুবিধা হ'লে অলৰেডি মেনশ্যন কৰাৰ ধৰণে আপোনালোক মেছেজ কৰিব পাৰে অন টেলিগ্ৰাম অৰ হোৱাটছএপ অৰ অন ফেচবুক পেজ। তাৰোপৰি আপোনালোকৰ যদি ভাল লাগিছে এই ভিডিঅ'টো বা মোৰ আগৰ ভিডিঅ'টো আপোনালোক সেইসকলৰ লগত শ্বেয়াৰ কৰক যিসকলে ইংলিছত অসুবিধাৰ সন্মুখীন হয়। থেংক ইউ ছ' মাছ, গুড নাইট।